হাই ফ্ৰেণ্ডছ, এটা খুব বেছি ইনফৰমেশ্যন আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। খুব বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। আপোনালোকৰ বাৰু হাৰ্ট ডিজিজৰ নিচিনা প্ৰব্লেম আছে নেকি, বা ব্ৰেইন ৰিলেটেড কিবা ইছ্যু আছে নেকি, বা আৰ্থ্ৰাইটিছৰ নিচিনা কিছুমান প্ৰব্লেম আছে নেকি, বা চকুৰ সমস্যা আছে নেকি? যদি এই সমস্যাকেইটা আছে তেনেহ'লে এই ভিডিঅ'টোত মই অলপ ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ। আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক। ওমেগা 3 ফেটি এচিড নাম শুনিছেনে কেতিয়াবা? ওমেগা 3 ফেটি এচিড এইটো এটা মাইক্ৰ'নিউট্ৰিয়েণ্ট হয়, এটা পলি আনচেচুৰেটেড ফেটি এচিড। আমাৰ শৰীৰত বিৰাট দৰকাৰ হয়। এটা ভাল বেনিফিচিয়েল ৰোল আমাৰ শৰীৰত প্লে' কৰে। এই ওমেগা 3 ফেটি এচিড কিন্তু আপুনি নিজে নিজে আমাৰ শৰীৰত চিন্থেচিছ নহয়, ইয়াক আমি বাহিৰৰ পৰা পাওঁ। মানে বাহিৰৰ যিবিলাক ছাপ্লিমেণ্টাৰী প্ৰডাক্ট আমি খাওঁ তাৰ পৰাই আমি ওমেগা 3 ফেটি এচিডটো পাওঁ, নিজে নিজে আমাৰ শৰীৰত নবনে। মানে আৰু এই ওমেগা 3 ফেটি এচিডটোৱে কেনেকৈ কাম কৰে, বিশেষকৈ হাৰ্টৰ ক্ষেত্ৰত। এই আমাৰ যিটো হাৰ্টৰ ৰিস্ক ফেক্টৰবিলাক, ট্ৰাইগ্লিচাৰাইড হওক, কলেষ্ট্ৰল হওক, এইবিলাক ইউনিট কি কৰে, ই ডমিনেট কৰি ৰাখে, বাঢ়িবলৈ নিদিয়ে, নৰ্মেল কৰি ৰাখে। হাৰ্টৰ ফাংচনটো বিৰাট সুন্দৰ কৰি ৰাখে, ব্লাড প্ৰেছাৰ নিউট্ৰেল নৰ্মেল কৰি ৰাখে। মানে হাৰ্টৰ ফাংচনটোত ই এটা খুব ধুনীয়া ৰোল প্লে' কৰে ওমেগা 3 ফেটি এচিডে। তাৰোপৰি ব্ৰেইন হেল্থত ইয়াৰ এটা উল্লেখযোগ্য, মানে খুব ইম্পৰ্টেণ্ট ৰোল আছে ব্ৰেইন হেল্থৰ। ব্ৰেইন ইনকগনিটিভ ফাংচন ইনক্ৰিজ কৰে। ব্ৰেইনৰ কিছুমান প্ৰব্লেম, এনজাইটি ডিছঅৰ্ডাৰ হওক, ডিপ্ৰেশ্যন হওক, ইনচ'মেনিয়া হওক, এনেকুৱা কিছুমান প্ৰব্লেম ই কি কৰে, নিউট্ৰেল কৰে ওমেগা 3 ফেটি এচিডে। তাৰোপৰি আৰ্থ্ৰাইটিছৰ নিচিনা কিছুমান পেইন, জইণ্ট পেইন, বিষ, ওমেগা 3 ফেটি এচিডে নোহোৱা কৰি দিয়ে। চকুৰ সমস্যা, বিভিন্ন ধৰণৰ চকুৰ সমস্যা, চকুৰ দৃষ্টি, ওমেগা 3 ফেটি এচিডে কি কৰে, ৰিটাৰ্ণ কৰে, চকুৰ সমস্যা দূৰ কৰে। মানে বহুতখিনি ৰোল ওমেগা 3 ফেটি এচিডৰ পৰা পোৱা যায়। আৰু আমাৰ ডেইলি ৰিকুৱাৰমেণ্ট হয় ওমেগা 3 ফেটি এচিড 250 মাইক্ৰ'গ্ৰামৰ পৰা, মাইক্ৰ' এম জিৰ পৰা আপোনাৰ আপ টু 500 মাইক্ৰ' এম জিলৈকে আমাক ডেইলি ৰিকুৱাৰমেণ্ট হয়। কিন্তু আমি ছাপ্লিমেণ্টাৰী বা বিভিন্ন ফুড ছাবষ্টেঞ্চ খাই পিনি এইটো আমি ফুলফিল কৰিব নোৱাৰোঁ। সেইটো কাৰণে কিছুমান প্ৰডাক্ট আছে। ইউচনাৰ এটা বহুত ভাল প্ৰডাক্ট আছে, ইউচনা কোম্পানীৰ এটা বহুত ভাল প্ৰডাক্ট আছে, বহুত মানে শৰীৰৰ কাৰণে বহুত বেটাৰ হয়। বিশেষকৈ তাত বায়' ওমেগা বুলি এটা প্ৰডাক্ট আছে, য'ত ওমেগা 3 ফেটি এচিড থাকে। তাত আপুনি মাইক্ৰ'নিউট্ৰিয়েণ্ট, যিটো ওমেগা 3 ফেটি এচিডটো আপুনি 500 মাইক্ৰ'গ্ৰামৰ পৰা আপুনি একদম মাইক্ৰ' এম জিৰ পৰা আপুনি 2000 মাইক্ৰ' এম জিলৈকে আপুনি ড'জ পাব পাৰে, যিটো কনচেনট্ৰেশ্যনটো যিটোৱে বডিটোক পূৰা যিটো ফুলফিল কৰি, ড'জটো ৰিকুৱাৰমেণ্ট ফুলফিল কৰি দিয়ে। ইউচনাৰ প্ৰডাক্ট বায়' ওমেগা। যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট হয় তেনেহ'লে আপোনালোকে কমেণ্টত আপোনালোকৰ নাম্বাৰটো দি শ্বেয়াৰ কৰি দিব, মই ধুনীয়াকৈ মেনেজ কৰি দিব পাৰিম, বস্তুটো এভেইলেবল কৰাই দিব পাৰিম। বায়' ওমেগা ইউচনাৰ প্ৰডাক্ট। গতিকে যিটো আপোনাৰ ওমেগা 3 ফেটি এচিডৰ ভেৰি এচেঞ্চিয়েল ৰোল আমাৰ শৰীৰত, মানে বহুত ইম্পৰ্টেণ্ট ৰোল আছে, প্লে কৰে। আৰু এই বায়' ওমেগাটো, বিশেষকৈ ওমেগা 3 ফেটি এচিডটো, তাৰ ৰিচ চ'ৰ্চবিলাক সাধাৰণতে য'তে ত'তে পোৱা নাযায়। খুব বেছিকৈ পোৱা যায় আপোনাৰ যিটো সাগৰীয় মাছ বা যিটো চি ফিছ বুলি কোৱা হয়, তাত পোৱা যায়। আৰু কিছুমান চিয়া চিডছ হওক বা আপোনাৰ ফ্লেক্স চিডছ হওক বা আপোনাৰ ৱালনাট হওক, তাৰ পৰাহে এই মাইক্ৰ'নিউট্ৰিয়েণ্টটো পোৱা যায়। এই ওমেগা 3 ফেটি এচিডক 3টা ভাগত ভাগ কৰা হয়। এটা হৈছে ALA অৰ্থাৎ আলফা লিনোলেনিক এচিড, আৰু এটা হৈছে EPA অৰ্থাৎ ইকোচা পেণ্টথেনিক এচিড, আৰু এটা নাম শুনিছে DHA বুলি যে কয়, DHA। গতিকে এইটো হৈছে ডেইকোচা হেক্সান'ইক এচিড। 3টা ভাগত ভাগ কৰা হয়।
ওমেগা 3 ফেটি এচিড। গতিকে আমাৰ ওমেগা 3 ফেটি এচিডটো শৰীৰত বিৰাট প্ৰয়োজন, বহুত ৰিকুৱাৰমেণ্ট, বহুত বেছি মানে দৰকাৰ হয়। গতিকে সাধাৰণ খোৱা খাদ্যই আমাক এই ৰিকুৱাৰমেণ্টটো বডিত ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিব নোৱাৰে। গতিকে এক্সট্ৰা ছাপ্লিমেণ্টাৰী প্ৰডাক্ট আমাক দৰকাৰ হয়। গতিকে ওমেগা 3 ফেটি এচিড খাই থাকিলে আপুনি এই আমাৰ যিটো প্ৰধান সমস্যাকেইটা, আমাৰ চেণ্ট্ৰেল যিকেইটা অৰ্গেনৰ সমস্যা, চকু হওক, ব্ৰেইন হওক, হাৰ্ট হওক, এই সমস্যাকেইটা আমি প্ৰায় এৰাই চলিব পাৰোঁ। আমি এটা হেল্থি জীৱন যাপন কৰিব পাৰোঁ। গতিকে ওমেগা 3 ফেটি এচিডটো আমি খোৱাটো নিতান্ত প্ৰয়োজনীয়। গতিকে ওমেগা 3 ফেটি এচিডৰ যিটো প্ৰডাক্ট ক'লোঁ আপোনালোকক, কিছুমান প্ৰডাক্ট বায়' ওমেগা, যদি আপোনালোকে ৰিকুৱাৰমেণ্ট ফিল কৰে তেনেহ'লে মোৰ নাম্বাৰত কণ্টেক্ট কৰিব। মই আপোনালোকক ধুনীয়াকৈ মেনেজ কৰাই দিব পাৰিম, কোনো অসুবিধা নোহোৱাকৈ। খালি কমেণ্ট বক্সত নাম্বাৰটো সৈতে কমেণ্ট কৰি দিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ যদি লাগিছে তেনেহ'লে লাইক এটা দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।